নমস্কাৰ। পুতলা বা পাপেট ওপৰৰ পৰা ৰছী লগাই পৰিচালনা কৰা এটি কলা। পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি যুগটো বহুত মূল এই পুতলা নাচ। পুতলাসমূহক জীৱন্ত আৰু অৰ্থপূৰ্ণ ৰূপ প্ৰদান কৰে। সূতা ধৰি পৰিৱেশন কৰা এই কাৰ্যৰ পৰা পাছলৈ নিশ্চয়কৈ সূত্ৰধাৰ শব্দটো অহা বুলি ভবাৰ ফল আছে। পুতলাত অভিনয়ৰ সময়ত নল বা ছাগলী, কলপাত, বাঁহেৰে এটা পেপাৰ হোৱাৰ অভিনয় বিশ্বাসযোগ্য কৰি তুলিবলৈ বিভিন্ন ধৰণৰ পুতলাৰ মাত উলিয়াই বচন নাচে। আৰু ইয়াৰ লগে লগে বায়ন নামৰ এজন পাৰদৰ্শী ব্যক্তিয়ে পুতলাত অভিনয় আৰু বচন ব্যাখ্যা কৰি গৈছে। পুতলানাট পৰিৱেশনৰ কাৰণে এখন সুকীয়া মঞ্চৰ প্ৰয়োজন। মঞ্চ আৰু দৰ্শকৰ মাজত খালী ঠাইখিনি এটা গায়ন গায়নৰ দল আছে। গায়ন গায়নৰ গীতৰ মাজেৰে আৰম্ভ হয় অভিনয়ৰ কাহিনীভাগ। অসমত পুতলানাটৰ প্ৰচলন বহু প্ৰাচীন। পুতলানাটৰ আভিধানিক অৰ্থ হ'ল আনৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা। অসমত পুতলানাটৰ প্ৰচলন একাদশ শতিকাৰ আগৰ পৰাই আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিটো এই পুতলানাটৰ স্থান পাইছে। সেয়েহে গুৰুজনাই উল্লেখ কৰিছিল, গোপীক নাচান্ত যেন ছায়া পুতলা। অসমৰ সত্ৰসমূহতো পুতলা নাচৰ অভিনয়ৰ প্ৰচলন আছিল। একাদশ শতিকাৰ পূৰ্ব কেইটিমান দশকৰ পূৰ্বৰ পৰাই অসমত পুতলা নাচে লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা আৰু গঢ়ি উঠিছিল অসমৰ চুকে কোণে ভালে সংখ্যক পুতলা থিয়েটাৰৰ দল। অসমৰ জাতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল এই পুতলা থিয়েটাৰ। আৰু সেই সময়তে বিভিন্নজন সাংস্কৃতিক ব্যক্তিয়ে জন্ম দিছিল এখনৰ পিছত এখনকৈ ভ্ৰাম্যমান পুতলা থিয়েটাৰ। আৰু অসমৰ প্ৰায় ইমূৰৰ পৰা সিমূৰলৈকে জিলিকাই তুলিছিল দুয়োটাৰে পাত। কিন্তু সময় গতিশীল, সময়ৰ লগে লগে সলনি হয় সভ্যতা আৰু সংস্কৃতি। যান্ত্ৰিকতাৰ ধামখুলীয়া সমাজ হেৰাই যাবলৈ উপক্ৰম হোৱা এই পুতলা থিয়েটাৰক জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ চুকে কোণে অপ্ৰাণ চেষ্টা চলাই থকা দেশৰ উস্তাদৰ দৰে ব্যক্তিয়েই আজি আমাৰ নাটকৰ মূল চৰিত্ৰ। দেশৰ উস্তাদৰ দৰে ব্যক্তিয়েই আজি অপ্ৰাণ চেষ্টা কৰি আছে অসমৰ অন্যতম কলা সংস্কৃতি
পুতলা থিয়েটাৰত জীয়াই ৰখাৰ স্বাৰ্থত অতি কম মাননিক প্ৰতিযোগিতা নাটক প্ৰদৰ্শন কৰাৰ পাছতো কিছুমান আয়োজক কমিটিয়ে প্ৰাপ্য ধন দিবলৈ নিবিচাৰে। পুতলা থিয়েটাৰক লৈ সংগ্ৰাম কৰাৰ কাহিনীৰে আজি আমাৰ নাটক ডিগনিটি অফ লেবাৰ। নমস্কাৰ ভালে আছে আহকচোন আহক মোৰো আপোনাৰ ঘৰটো লওঁতে খেলি মেলি নহয়। এজনে ক'লে ইফাল দি যাওঁ, এজনে ক'লে ইফাল দি যাওঁ, পিছতে 1,000 টকা শব্দবোৰ নিয়ে ইফাল দি পাই আহিছে। আমাৰ ঘৰটো সেনেকুৱা, এই ইফাল দি গ'লেও পায়, সিফাল দি গ'লেও পায়, মাজৰে চাই প্ৰস্তুতি চলি আছে আৰু প্ৰস্তুতি চলি আছে দিয়ক। প্ৰস্তুতি বুলি ক'লে ভাল বুলিয়ে ক'ব লাগে। কৰোণাৰ পিছত মানে লকডাউনৰ পিছত 2-এটাকে শ্ব' আৰম্ভ কৰিব দিছে। এই অলপতে আমাৰ সেই ৰামহৰি এটা শ্ব' কৰি আছে আৰু ৰামহৰি পেণ্ডেলটো মানুহ ভালে পাইছে। আৰু এইবাৰ আমি 3খন নাটক লৈছোঁ আৰু 3খন নাটক খুব সুন্দৰ নাটক লৈছোঁ আৰু মোটামুটি প্ৰস্তুতি বুলি ক'লে তুংগ। সেই ৰিহাৰ্চেলৰ শব্দ শুনিয়ে বুজিছোঁ নহয়, প্ৰস্তুতি যে তুংগ। এই ৰিহাৰ্চেল মানে হেৰি আমাৰ আকৌ গোটাই সংগীত ব্যৱস্থাপনাটো আমাৰ এওঁচাই। এটাকে 3খন নাটক লৈছোঁ এইবাৰ। 3খন নাটকৰ 3 নম্বৰ নাটকখনৰ এটা বিশেষ গীত আমি দুয়োটা বহাইলৈ আওৰাই আছোঁ। তেনেহ'লে মই চাগে সঠিক সময়তে আহি পাইছোঁ। মই আহিছোঁ কমাৰ পৰা, আঞ্চলিক ব্যৱসায়ী সন্থাৰ পৰা। আমি যে মেলা পাতিছিলোঁ, গৈছোঁ নহয়, 2 বছৰ গৈছিলোঁ কমাৰ। এই তাকে এইবাৰ মেলাখন আকৌ আয়োজন কৰিম বুলি ভাবিছোঁ। তাকে আপোনাৰ গোটেই দলটো যদি সাজু আছে তেনেহ'লে আমাৰ মেলালৈ আহিব লাগিব আৰু গোটেই আছে মই কমাৰ পৰা আঞ্চলিক ব্যৱসায়ী সন্থাৰ পৰা। তাতে মেলা এখন আয়োজন কৰিছোঁ। গতিকে আপোনাৰ গোটেই দলটো যদি সাজু আছে তেনেহ'লে মেলালৈ যাব লাগিব আৰু। কালিয়ে নালাগে, এই অহা মাহৰ 3-4 এনে আমাৰ মেলাখন আমিতো পাতি আহিছিলোঁ আগৰ পৰা। এই 2 বছৰ পাতিব পৰা নাই। ডাঙৰ মেলা হ'ব, ঠিক চহা থাকিব, নাচ গান থাকিব, আপোনালোক থাকিব অলপ, আপুনি মাত্ৰ 3 দিনৰ কাৰণে। কেনেকুৱা নাটক ৰাখিছে আপোনালোকে? কৈছে নহয় আপোনাক, এইবাৰ আমি 3খন নাটক ৰাখিছোঁ আৰু 3খন নাটকে মানে খুব সুন্দৰ নাটক। এই আপোনাৰ সতী জন্মটোখন ৰাখিছোঁ। সতী জন্মটো শিকা হ'ল
আৰু আপোনাৰ সতী বেউলা এনেকৈ তিনিখন খুব সুন্দৰ নাটক আছে। সতী বেউলাখন তাৰমানে আমাৰ বিৰাট জনপ্ৰিয় নাটক। একেখানাতে ডাঙৰ হ'ল নেকি মানুহবিলাকে একটা বিৰাট ভাল পায়। হেৰি এইবাৰ পৰা আমি অকল হিন্দীতে নহয় সমাজী ৰাইজে ৰাখিম বুলি ভাবিছোৱা একেবাৰে ৰঙালীলা হৈ যাব। আৰু এইবাৰ দৰ্শকৰ আমি হৈ যোৱা পেণ্ডেলকেইটাত খুব ভাল সহায় কৰিছিলোঁ। আচ্ছা চব যদি ঠিকে থাকে আছে তেনেহ'লে আচলতে আহোঁ আৰু সেই এইটো কথা বেয়া লাগিলে কথা এটা ব্যৱস্থা নকৰে। চেনি খাওঁ গাখীৰৰ পাউডাৰটো নাখাওঁ গৰু গাখীৰ আমিও নাখাওঁ। এইবাৰ মানে আপোনালোকে উৎপাদনৰ ব্যৱস্থা কৰিছিল। আপুনি অকণমান চাওক তোমাৰ আহি ঠিক আছে আমাৰ গাড়ী কিমান যাচ্ছে টাকা হাতত অলপমান ৰাখি দিয়ে পাই গাঁৱত ২ বছৰ বৰ কষ্ট দিয়ে তাকে পৰিস্থিতি ভাল হোৱাত আপোনালোকৰ আশীৰ্বাদত আৰম্ভ কৰিছোঁ আৰু কিবা হয় এইবাৰ ভাল হ'ব ভাল হ'ব। আমিও তাকে সেই ভাবি আৰু মেলাখন আয়োজন কৰিছোঁ। এই যোৱা ভিতৰতো নহ'লে তাৰে দুই আগৰ মই ক'ৰবাত হৈছিলোঁ কিন্তু কৰোণাৰ কাৰণে নেকি তাকে এইবাৰ ঈশ্বৰৰ চিন্তি কি হয় এইবাৰ ভাল হ'ব ভাল হ'ব। আৰু হেৰি নহয় আপোনালোকৰ তাৰে দৰ্শক জানো খুব ভাল দৰ্শক খুব ভাল নহয়। আচ্ছা চব যদি ফাইনেল হ'ল পইচা পাতি কথা ক'লে আহোঁ আৰু এই দুই চাম আচ্ছা আপোনালোকৰ মেম্বাৰ কিমান আছে? এতিয়া আমাৰ সদস্য বুলি ক'লি সক্ৰিয় সদস্য আপোনাৰ 12জন আৰু সেই অনুষ্ঠানৰ 2 কম বেছি হয় মোটামুটি 12জন সদস্য আমাৰ লগত থাকে। ঠিক আছে তাৰিখটো লিখক 5-6-7 যদি কিবা কমি মেলি হয় মই জনাই দিম বাৰু 5-6 বাকী তাৰিখটো বাৰু হ'ব। এতিয়া পইচা পাতি কথাটো কওক। এই হেৰি এতিয়া যাৱা 2 বছৰৰ আগৰ কথাটো বেলেগ আছে। এতিয়া সেই লকডাউনৰ পিছত বস্তুবিলাকৰো দাম বাঢ়িছে আমি নতুনকৈ অলপ বেলেগকৈ ওলাইছোঁ বেছিত কমি লাগে। এতিয়া হৈ যোৱা পেণ্ডেলকেইটা আমি 10 লৈছোঁ আৰু ইমানবিলাক মানুহ লাগি থাকে দৰ্শকনো আজিকালি কিমান টকা এটা লকডাউনৰ পিছতে বস্তু বাহিনীবিলাকৰ ইমান দাম বাঢ়িছে সেইকাৰণে মানে যোৱা পেণ্ডেলকেইটা 10 ল'ম বুলিছোঁ বিক্ৰীও পাৰিব আমাক আপোনালোকৰ 10 কৈছে হয় লগত আহিব নোৱাৰি নেকি? সেই নলিন নহয় আমি সেই কলা সংস্কৃতি কৰি খোৱা মানুহ এইবিলাক দৰদাম কৰিও ভাল নাপাওঁ খুজি খাবও নোৱাৰোঁ সেইকাৰণে এইটো আমাকে ভালকৈ কৰি চলি আছোঁ আৰু। আচ্ছা আপোনালোকে 10 কৈছে মই 6 কৈছোঁ 8 আহি যায় ফাইনেল কৰিছোঁ হ'ব ঠিক আছে হ'ব দিয়ক আপোনালোকৰনো কি আৰু কিছু লাগিছে আহে সময় এতিয়া মানুহ হ'ব দিয়ক পিছে ফাইনেল কৰি ধৰো পিছে এডভান্স আপোনালোকৰ অনুষ্ঠানটো ভালে ভালে হওক আমিও ভালে ভালে যাই পাব লাগিব। ঠিক আছে তেতিয়াহ'লে ফাইনেল বুলি ধৰিছোঁ আৰু হেৰি কৰক এই কুকুৰাখিনি লৈ যাওক অলপ লগাই দিব। হ'ব হ'ব অকণমান সস্তা কৰি দিব। হয় হ'ব হ'ব এতিয়া এৰিছোঁ আহিব ঠিক আছে অকণমান দূৰৰ পৰা হ'ব হ'ব যাব পিছে
অসম মাটিটো কাটি থাকা বুলি ক'লে বুজি কেনে হৈ যাচ্ছি পানী বুলিলে কিমান দিয়ে 2,000 টকা দিছিলে 2,000 দিয়ে যাহা এটা লৈ আহোঁ দে বাপু পইচা কথা কৈছি কিন্তু খাওঁ কৰি আছে কাহে পাপাহে হে মই অকলে খাব পোৱা নাই নহয় তই এনেকুৱা যদি একেবাৰে আৰম্ভ কৰিম বুলি কৈছোঁ সেইকাৰণে হাতটো আনি এই ভগৱানটো চকু মাতি খানা এটা কৰি আৰম্ভ কৰি দে আৰু বস্তু এখন নটৰাজ পুতলা থিয়েটাৰৰ গৌৰৱপূৰ্ণ প্ৰথম নিশান্ত প্ৰদৰ্শন আমি যদি 7 বাজি লৈ আহিম আমাৰ দ্বিতীয় দৰ্শনীৰ নাম সেয়েহে সমূহ ৰাইজক আমাৰ অস্থায়ী কাউণ্টাৰৰ পৰা টিকটসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ আজিকালি স্কুলৰ ওচৰত ভাল নাপাওঁ মানুহে নাই আগতে আমাৰ নটৰাজ পুতলা থিয়েটাৰ বুলি ক'লি একেবাৰে মানুহ যি ঠিকে আছিল তাৰ পিছততো কিমান কি মানুহ হৈছিল একবাৰ নিমখ আছিলে ক'লে যে বাচ্চা ক'ৰবাত ধৰিছে
বাবাদেগুলো দিন আছিলে লাহে লাহে পিছে মানুহবিলাকৰ সেইবিলাক তাৰ প্ৰতি মৰম খুব পাৰা বুজাব নকওঁ নেকি আজিকালি যে হাতৰ মুঠাতে কি জানা সময় আছিল এটা বৰ ভাল লগা সময় এনে ভাল লগা সময়ো নাই গৈ দিলে লাহে লাহে বেছি মানুহবিলাকৰ আহে মানুহবিলাকৰ লগতো আমাৰ বেছি বেছি মৰম ক'ত এটা নিচিনাকৈ থাকে নিজৰ অনুসাৰ ইমান মৰমটো ক'ত এটা নিচিনাকৈ আছে বিয়া হৈ আহিছে একেমান মৰম বস্তু লৈ আজিকালি কথা পিছে একোৱা নোহোৱা হ'লে থাকিব তাৰ মাজতে আৰু মৰম থাকিব শুনছি দে আমাৰ মদৰ কিবা মূল্য আছে বৰ হাতখনত সূতা লৈ
গর্ব অহংকার মূল আহিলে সকলোতে নহয় ভাষা আছে বাবেই পৃথিৱীখন সুন্দৰ আৰু মানৱতা মই ভাবোঁ মই কামনা কৰোঁ আমাৰ জীৱনলৈ এদিন প্ৰাপ্তিৰ পথোৱা আমি আহিব আৰু সেইদিনাই কল্পৰ দৰে নিমিষতে নিশ্চিত হৈ যাব আমাৰ দুখ যন্ত্ৰণা আৰু শূন্যতা আৰু আমি হৈ পৰিম পৃথিৱীৰ আটাইতকৈ এয়া কি কথা এখন নাটকৰ শুনাওক দুয়োটাই জীৱন মানে অনিশ্চয়তা জীৱন মানে সমাধান দিবলৈ এটা প্ৰশ্ন য'ত আদিও নাই অন্তও নাই তেনেহ'লে আমিবোৰ লিখা তুমি অস্তিত্ব এই সকলো লিখা কিছু এটা ধৰণে মাত্ৰ নিজের তুমি এটা ধাৰণা আৰু আজি দেখোন আমি নলগা দূৰত থাকিব নোৱাৰিম আনৰ বাবে সহা আনৰ বাবে সংগ্ৰাম আনৰ বাবে শ্ৰম কৰা আনৰ মাজতে নিজৰ সংগ্ৰাম বুলি অভিনয় কৰা আমিবোৰ নিৰ্বাচন কৰাৰ মুখত এনেবোৰ কথা শুনা পায় এই বাদে তোমাৰ পিছত দ্বিতীয় দেখোন আৰম্ভ कल गुलागा सिलो मरना के सिवा जाना यहाँ मरना के सिवा जाना चाहे जब हमको आवाज दो हमने वही हमने यहाँ अपने यही আমার মাল বস্তুবোৰ কঢ়িয়াই যাওঁ আৰু দ্বিতীয় দিনত মাছ লৈ বহি যাব নহ'লে পাছে পেলাই ৰিক্সা বেগা বেগা হ'ব মোৰ ইফালে টকিলা ফুটিব সিফালে ফুটিব নহয় ইমান আমি নাচি আৰু পুতলাই তুমি ৰাইজে যাওঁলে হাত চাপ কৰিব যাবে Long, 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 long,
জিলাৰ অত্যাধুনিক আলোক যন্ত্ৰৰ সৈতে আমাৰ আলোক সন্ধানী যাত্ৰা নতুন মাত্ৰা পাব আৰু উৎসৱে কোন সুবিধাপাতত আহিব ধৰিছে চলিব ধৰিছে সকলোৰে আহিব ধৰিছে চলিব ধৰিছে সকলোৰে
সেইটোৱে বাদ দিয়ে বুজি পালোঁ মই এটা কথা বুজি পালোঁ এই মানুহৰ পৃথিৱীত আনৰ বাবে জীয়াই থকা কামটো আটাইতকৈ কষ্টৰ কাম আৰু সেই কামটো থাকিলে বহুত কম কষ্ট এই যে মানুহবোৰ মন মগজু হাত ভৰি সকলোবোৰ থকাৰ পাছতো বান্ধোনেৰে বন্ধা সংসাৰৰ মায়া জীৱনৰ মায়া এই যান্ত্ৰিক মানুহবোৰৰ প্ৰতি মোৰ কেতিয়াবা ফুটৰ লাগে শিকিবৰ কাৰণে ধুনীয়াকৈ পাথৰ হৈছে আৰু সেই ঘৰটোৰ প্ৰয়োজনটো বিচাৰোঁতে নিজে যেতিয়া বনবাসী হৈ যায় গমতে নাপায় ইমান ডাঙৰ ডাঙৰ কথা আমাৰ মুখত আমিতো নাচিব পাৰোঁ অভিনয় কৰিব পাৰোঁ মানুহবোৰৰ মনত আনন্দ দিব পাৰোঁ আগৰে প্ৰস্তুত কৰি পেলোৱা মানুহবোৰৰ মনত আমি এক নতুন উদ্যম দিব পাৰোঁ হয়তো আৰু মন কিমান আনন্দ কৰে আমাৰ প্ৰতি মৰমবোৰ কমি আনিছে আৰু উৎসাহটোতো আগতে মৰম আৰু সন্মান নকৰা হ'ল কিয় নকৰিব সন্মান নকৰিলে আমাক লগত লৈছে নিশা আমি এতিয়া বাচি আছোঁ কেৱল উৎসাহৰ নিশা বাঢ়ে মোৰ বাচি ভাবিছোঁ ইমান দিন হ'ল আমাৰ এই কাজবোৰে সোধোৱা নাই মোৰ যে কিমান ঠাইত যোৱা পাতিব নোৱাৰা আমাক নতুন কিনিব নোৱাৰে মূল্যৰ কাপোৰবোৰে মোৰ যে লাগি লাগে ভাল নিজকে নাইকা বুলি কিয় হ'ব অৱস্থা ধন ব্যৱস্থা এতিয়া উৎসাহে শাসন আমাক যে কেনেকৈ চলাই আছে সেইটোৱে বহুত কিমান দিন জীয়াই থাকিলে সময় আৰু পৰিস্থিতিয়ে যিমান দিনলৈ আমাক জীয়াই আছে যোৱা 2 বছৰ লকডাউনৰ সময়ত এতিয়া সময় সলনি হ'ল বাকতবোৰো খুলি সৰুবোৰো আৰম্ভ হ'ল এইবাৰ ভাল বুজিছ এইবাৰ ভাল হ'ব আমি ঠিকনাবোৰে নতুন নতুন হাত খুলিলোঁ আৰু নাছিল মোক ভয় লাগে যিটো হয় আমাৰ দৰ্শক কৰিব ধৰিছে এদিন আমাক খাবলৈ নাচিবলৈ কোনো নাথাকিব এতিয়া আমি আমাৰ অটামেটিক ফুটবলত আগ এটা থাকে আত্মাও নাথাকে নাথাকে নাজানো এটা কথা জানো আমাৰ মাজতে আৰু উৎসাহৰ মাজত লুকাই থাকে আৰম্ভ কৰিম গতিকে যিসকল সদাশয় দৰ্শকে আমাৰ লগত যাম বুলি ভাবি আছে আমি তেওঁলোকক আমাৰ কাৰ্যালয়লৈ আহিছোঁ কিতাপসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ বুজিটো কি ভাষা কিছুমান উঠাব লাগে যাতে দৰ্শকবিলাকৰ চকু হৈ যায়
মানুহকেইটা বৰ বেছি হৱাই নাহে হয় কিয় নহয় অঞ্চলটো মজুৰি দিলি মানুহ মানুহ আকৌ হেৰি অঞ্চলটো আজি বিষয়টো বজাব লাগে আপুনি আপুনি এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ নকলা পুতলা থিয়েটাৰৰ গৌৰৱ উজ্জ্বল প্ৰথম নিশাৰ দ্বিতীয় দৰ্শন আজিৰ নাম সতী দেউলা নাটখনত কৌশলে আজি লাগিব এখনি সুমধুৰ নৃত্য নাটিকাই সেই থিয়েটাৰ কি হ'ল মানুহ অকণমান ভাষা আৰম্ভ কৰি অৱশ্যে আৰম্ভ কৰে
কামত কি অপমান করলে হয়ে যাবে শুকনা কামত কি অপমান করলি আমি আপনাকে সারা বলতে পারবো শুকনা কামত কি অপমান করলে হয়ে যাবে তুমি বুঝতে পারি আমার বাৰু পাম নহয় কিন্তু আমি নহয় জানো ভোজতাৰে জীয়াই থাকিব পাৰিব আন মানুহৰ বাবে আমি চাৰখন পুতলা হ'লেও ভোজতাৰৰ কাৰণে আমি জীৱন্ত তেওঁ আমাৰ বাবে জীয়াই আছে আমিহে তেওঁকে জীয়াই আছোঁ এতিয়া আমি কি কৰিম একোৱেই কৰিব নোৱাৰোঁ মাথো নিৰৱ দৰ্শন হৈ চাই থাকিব লাগিব একালৰ বৃন্দাবন একালত পৰিণত মনত আছে মনত আপোনাক কিমান দৰ্শকে খিৰিকিলা আহিছিল আমাৰ এটা এটা ভংগীমাত দৰ্শকে যাওঁনে যাওঁনে হাত চাপৰি বজাইছিল আজি আমাক আঘাত এৰি গুচি গ'ল আমি আকৌ নাচো আমি আকৌ অভিনয় কৰোঁ আমাক চাবলৈ দৰ্শক আহিব শুনিলি আমাক চাবলৈ দৰ্শক আহিব মই তাকেই বিচাৰোঁ কিন্তু আমি বিচাৰোঁ এতিয়া যিখিনি বিচাৰোঁ নিবিচাৰিব পাৰোঁ নিবিচাৰিবও পাৰোঁ নিবিচাৰিবও পাৰোঁ নগৰত পুতলা থিয়েটাৰৰ লেখৰ উৎপাদে কথা দিলোঁ আপোনালোক নিৰাশ নহয় নাই আমি আপোনালোকক মন্ত্ৰমুগ্ধ কৰিম আমি আপোনালোকৰ মাজত আগৰ নিচিনাকৈ শিল্পী থাকিম আমি শিল্পী থাকিম আপোনাৰ নেতৃত্ব আমাৰ নগৰা চিকিৎসা থিয়েটাৰ আকৌ শিল্পী উঠো আকৌ শিল্পী উঠো এই বয়সতনো আমি আৰু কি কৰি খাম জীৱনৰ মূল্যৱান সময়বিলাক সিহঁতক নোপোৱাতে দিয়ে কিতাপৰ বেলেগ কাম লিখাৰ বয়সো নাই আমি আৰু কি কাম কৰিম আমি আকৌ মই আশা কৰি পাৰি মানুহ আছোঁ আপোনালোকৰ মন প্ৰাণ সতেজ কৰিবলৈ সব পৰিয়ালে উপভোগ কৰক নগৰৰ পুতলা থিয়েটাৰ আহক ৰাইজ আহক আজিও মানে আহক ৰাইজ আহক আহক তহঁতে উঠিছে আকৌ খেলি মেলি নকৰিবি তুমি সন্মানৰ কথা আছে সেই চিন্তা নকৰিব আমি আমাৰ কাম ন্যায়তে কৰিম হাতৰ মোটামুটিয়ে মানুহবিলাকে এতিয়া নুশুনোৱে আহক ৰাইজ আহক ৰাইজ
আহক আমাৰ মুখৰ মাছ ভাত আপোনাক কমিটি সম্পাদকে কথা এটা ক'ব লাগিব মানে কালিৰ পৰা থিয়েটাৰ এখন কৰিব নাই দৰ্শকো গতিকে আমি সিদ্ধান্ত লৈছোঁ কালিৰ পৰা থিয়েটাৰ এখন উঠাই আৰু তাৰ ঠাইত এখন যোৱা কৰিম মানে ভাঙি মেলি কিন্তু আমি কিবা তিনিদিন থকা কথা আছে আজি প্ৰথম দিনহে হয় একেবাৰে আছে আৰু আজিকালি মানুহে বিচৰা থিয়েটাৰ নাপায় আপোনাক কোনে ক'লে সেই দেখিছোৱেই নহয় এইটো আমাৰ কমিটি চূড়ান্ত সিদ্ধান্ত আপোনালোকে বস্তু বাহিনী বান্ধক একদম আপুনি কি কথা কৈছে কাৰ বস্তু আপুনি বেয়া নাপাব ইমান ডাঙৰ মেলাখন আপোনাৰ আৱেগত চলি থকা নাই আপোনালোকে বস্তু বাহিনী বান্ধক যাওক যাওক হিংসা দেৱকী হিংসা ইস্থান পৃথিৱীৰ অসল কথা আমি দুখ কৰি লাভ নাই দে আমাৰ মূল্যই নাই এই পৃথিৱীখনত আমাৰ একো বাকী নাই সিহঁতক খানিয়ে চব আমি কি লাভ হ'ব পইচা কম দে চিলাবিলাক মৰিলে দেৱকী তাৰ মৰাত চিলাবিলাক আহিলে কি আমাৰ কি লাভ পইচা কম দে আমাকে নাযাব আমাকে নাযাব I'm